এয়া দাদা আমাৰ প্ৰদীপ দা ভোট জলকীয়া খেতি কৰিছে আশা ৰাখিছোঁ তেখেতে যাতে ভাল খেতি কৰিব পাৰে আৰু এইটো তেওঁৰ দ্বাৰা যাতে আৰু গাঁৱৰ ওচৰে পাঁজৰে মানুহ যাতে মানে এটা শিক্ষা পায় আৰু আৰ্থিকভাৱে চাই পেলাই যাতে আৰু মানুহবিলাকে খেতি আকৃষ্ট হয় আৰু কৰিবলৈ মানে ইচ্ছা প্ৰকাশ কৰে আৰু তাতে যাতে নিজৰ আৰ্থিক দিশটো উন্নতি আৰু সবল হ'ব পাৰে তাৰে কামনাৰে দাদাক ধন্যবাদ যাচিলোঁ মই গুৱাহাটীত আহিছোঁ। নমস্কাৰ, মই প্ৰদীপ দা আছোঁ। আপোনালোকক সকলোলৈকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সৌভাগ্য যে আমি এই বীজ বান্ধাৰত গৈ এজন মহান ব্যক্তিজন লগ পাইছোঁ। এই মহান ব্যক্তিজন মোৰ ওচৰতে আছে। এয়া সুদূৰ গুৱাহাটীৰ পৰা আহিছে আমাৰ ছাৰ। মোৰ নাম প্ৰেম ৰবি। হয়, মই গুৱাহাটীৰ পৰা আহিছোঁ লখৰা। হয়, মই চাইক্ৰ চাইন্সৰ ৰিজনেল মেনেজাৰ হয়। হয়, আৰু বিশেষকৈ মই খেতিৰ লগত আজি 22-23 বছৰ হৈ গ'ল। গোটেই মানে নৰ্থ ইষ্ট মই চাওঁ। হয়, দাদা প্ৰদীপ দাক লগ পালোঁ। তেখেতে আগশাৰী এজন ফাৰ্মাৰ হয় প্লাছ এজন ভাল ইউটিউবাৰ হয় আজি গম পালোঁ আৰু এইটো খুবেই ভাল লাগিছে শুনি পেলাই যে এওঁ গাঁৱত মানে ভোট জলকীয়া খেতি কৰিছে আৰু ভোট জলকীয়া খেতিটো গাঁৱৰ মানুহ কৰিলে যদি ভালকৈ কৰে তো মানে কি হয় বহুত তাত আৰ্থিকভাৱে উপাৰ্জন কৰিব পাৰি আৰু ভোট জলকীয়াৰ দিনে দিনে মাৰ্কেটটো বহুত বাঢ়ি আছে গ্ল'বেলি এইটো মানে বিভিন্ন প্ৰকাৰৰ ডিজিজৰ দৰবো মানে ভোট জলকীয়াৰ পৰা কিন্তু এইটো এটা মাৰ্কেটটো পাবলৈ অলপ মানে আমাৰ অলপ দিগদাৰ তো গতিকে মানে তেখেতে আমাৰ প্ৰদীপ দা ইয়াৰে জোনাইৰ বাসিন্দা হয়। মই একচুৱেলি আজি পাছিঘাট মই এগ্ৰিকালচাৰ হেৰিত মিটিঙত আহিম বুলি ভাবিছিলোঁ মই তো আহি পাইছিলোঁ কিন্তু ৰাতিপুৱা ভাগ্য ভাল যে প্ৰদীপ দাক লগ পালোঁ। লগ পাই পেলাই তেখেতৰ মানে উইণ্টিং এটা প্ৰব্লেম পাইছিলোঁ ভোট জলকীয়াত তেখেতে আহিছিলে তাৰপিছত তেখেতক মই আমাৰ কোম্পানীয়ে নতুন বিশ্বৰ প্ৰথম যিটো আমাৰ কোম্পানীয়ে ওলাইছে এইটো হ'ল আপোনাৰ চাই ৰুবি বুলি কয় এইটো আপোনাৰ বেক্টেৰিয়েল ফাংগিচাইড এইটোৰ নেক্সট এইটো আহিব আপোনাৰ লিকুইড বেক্টেৰিয়েল কনচৰ্টিয়া বুলি আহিব। ইয়াত বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আছে যিটো নেকি আপোনাৰ গছৰ যিটো লেৰেলি যোৱা বেমাৰ উইল্টিং বুলি কয় বা আপোনাৰ যিবিলাক বেক্টেৰিয়া অপকাৰী মানে বেক্টেৰিয়া আছে জেন্টমনাছ কেম্পেষ্টিক্স আছে বা আপোনাৰ চেডোমনাছ এনেকুৱা ধৰণৰ অপকাৰী যিবিলাক জীৱাণু আছে ইয়াক মাৰি পেলাই গছটোক সুস্থ কৰি তোলে। তো তেখেতক মই প্ৰদীপ দাক ক'লোঁ আৰু ইয়াৰ ওচৰে পাজৰে বহুত মানুহ ৰিজাল্ট ভাল পাইছে আৰু তেখেতে নিজে ব্যৱহাৰ কৰিব আৰু কৰি পেলাই আপোনালোকে ইউটিউবত দিব। এইখিনি কৰি মোৰ মানে মই শেষ কৰিছোঁ। থেংক ইউ প্ৰদীপ দা। আপোনাক লগ পাই বহুত ভাল পালোঁ যে আপোনাৰ এই মহান এজন ব্যক্তি মই লগ পাই যেন সৌভাগ্য অনুভৱ কৰিছোঁ আৰু লগত আছে আমাৰ সন্মানীয় নাম দেৱজিৎ হয়। আপুনি ক'ৰবাত গৈ আছে চাগে? আমাৰ এনেই ঘৰ তেজপুৰতে। মই আপোনাৰ জোনাই চাইড এইখিনি চাওঁ। হয়, মই চেলছ অফিচাৰ হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। নমস্কাৰ, মই নিহাৰজ্যোতি শইকীয়া। হয়, মই আপোনাৰ ঢেকীয়াজুলিটো আপোনাৰ পাছিঘাটলৈকে মই চাওঁ এইটো এৰিয়া। এতিয়া ক'ৰবাত ডিউটিত গৈছে? হয় হয়, আমি আমাৰ এটা পাছিঘাটত এটা প্ৰগ্ৰেম আছিলে তাৰ কাৰণে আমি ছাৰ আৰু লগত দেৱজিত আমি গোটেইখিনি তেনেকৈ ওলাই আহিছিলোঁ আৰু ওলাই আহোঁতে আপোনাক তেনেকৈ পালোঁ বা আপোনাৰ কিবা এটা যি প্ৰব্লেম আছিলে সেই প্ৰব্লেমটোৰ বিষয়ে ছাৰে আপোনাক যথেষ্টখিনি ক'লে চাগে। হয়, ভাল লাগিলে। ধন্যবাদ। আপোনালোকৰ এই পৰামৰ্শ মই মনত ৰাখিব লাগিব আৰু আপোনালোকৰ প্ৰতিটো মুহূৰ্তত আমাৰ এই বাগান যিকোনো মানে গছ পুলি তেনেকৈ ৰোৱাৰ ক্ষেত্ৰত অসুবিধা হ'লে মই আপোনালোকৰ পৰামৰ্শ লৈ থাকিম। নিশ্চয় নিশ্চয় সদায় আছে। আমাৰ ফিল্ড অফিচাৰ আছে, চেলছ অফিচাৰ আছে, এৰিয়া মেনেজাৰ আছে, চবেই আপোনাক হেল্প কৰিব। হয়, ধন্যবাদ। এয়া লাভন্য বীজ ভাণ্ডাৰ ইয়াতে লগ পালে এখেতক এই মহান মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক লগতে দোকানৰ এই মালিকজনক মই চিনাকি কৰি ল'ম। হ'ব, এয়া দাদা এয়া লাভন্য বীজ ভাণ্ডাৰ ন? ইয়াত কি পোৱা যায় বাৰু? কিবা কওকচোন বাৰু আপোনাৰ ইয়াত কি পায়? सब टाइप और मेडिसिन पाई जाए यार।
অল টোটেল পাই যায় আৰু বীজ ভাণ্ডাৰ কি বীজ ইয়াত বিচাৰা বস্তু পায় সব চিটে পায় মানে হাইব্ৰিড আৰু লোকেল অর্গেনিকও পায় অর্গেনিক সার সাই পাওয়ার অর্গেনিক এনপিকে সার হয় সাই রুবি অর্গেনিক সাই পাওয়ার প্লাস এইটো অর্গানিক ফার্টিলাইজার হয় এইটো এটা দেখাই দিয়ে এইটো ভাৰত চৰকাৰৰ অনুমোদিত হয় এইটো আপোনাৰ এফসিও কন্ট্ৰোল এক্টৰ আন্ডাৰত আছে এপিডিএৰ আন্ডাৰত এটা ৰেজিষ্টাৰ এফসিও এইটো সাই পাওয়ার প্লাস এটা ফার্মেন্টেড ফার্টিলাইজার হয় এইটো দিলে আপোনাৰ যিকোনো খেতি 20% হলো মিনিমাম বঢ়াব 20ৰ ওপৰত বঢ়াবই এইটো 100% অর্গানিক ঠিক আছে বাৰু বহুখিনি বস্তু আছে আজি সম্পূৰ্ণকৈ মই চাইছো বেলেগ দিনা আমি যিটো প্ৰয়োজন হয় সেইটোকে আমি বিচাৰি আহিছিলো কিন্তু আজি বহুতখিনি জানিব পাৰিছে এইফালে সকলোৱে চাওক ইয়াত বহুতখিনি আছে সঁচাকৈ ইয়াৰ দোকানখন উন্নত হওক আৰু বিচৰা বস্তু প্ৰতিটো বস্তুৱে ইয়াত সংগ্ৰহ কৰক মোৰ ফালৰ পৰা সেয়া আশা কৰিছো আৰু ইয়াৰ পৰা আমি সংগ্ৰহ কৰি যিকোনো পুলিৰ বচাবৰ আমি চেষ্টা কৰিম আমাৰ বহুত ধন্যবাদ এখেতৰ দিনবিলাক সফল হওক আৰু দীৰ্ঘজীৱী হওক সকলোখিনি অসুবিধাবোৰ ভগৱানে চাওক বুলি মোৰ ফালৰ পৰা আশীৰ্বাদ কৰি খুজি দিছো গিফ্ট দিছে এনেকা গিফ্ট আজি সৌভাগ্য যে আপোনাৰ এয়া মানে কি কম কি লাগিছে বহুত ভাল লাগিছে এইটো কাৰণে মই নিজে ৰখিছো বহুত কাম আছে মোৰ কাইলৈ ৰাতিপুৱা আকৌ মোক বেক কৰিব লাগিব আজি গোটেই ৰাতি কাম তথাপি প্ৰদীপ দাক চাই পেলাই নাজানো কিয় মনটো ভাল লাগিলে ঠিক আছে প্ৰদীপ দাও বহুত ভাল থাকক নেক্সট আকৌ আহিম ধন্যবাদ এয়া বীজ ভাণ্ডাৰ সৰুকে হ'লেও আজি ভিডিঅ' এটা কৰিছো আৰু ভিডিঅ'ৰ যোগেদি সকলোৱে যেন আমাৰ এই যিখিনি বস্তু ইয়াত আছে সেইখিনি যিকোনো বাগানৰ ইয়াত দৰৱ পোৱা যায় চাই কিবা পাৱাৰ প্লাছ সকলোখিনি পোৱা যায় গতিকে ইয়াৰ পৰা লৈ যিবিলাকে বাগান কৰিছে এখেতসকলে ইয়াৰ পৰা সংগ্ৰহ কৰিব আৰু পুলি বচাই নতুনকৈ বিজনেছ কৰি উন্নত ধৰণৰ কৰিব বুলি আশা ৰাখি সেই ভিডিঅ'খিনিও মই ইমানতে সামৰিছোঁ ধন্যবাদ